বিপ বেন কৰা কথাষাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে মুখেৰে কোৱা নাই। তেখেতে কৈছে কি কংগ্ৰেছে যদি বিচাৰে তেতিয়াহ'লে তেখেতে বেন কৰি দিব বা বন্ধ কৰি দিম বুলি কৈছে। গতিকে এতিয়া যিহেতু কংগ্ৰেছে এতিয়া নিজে কৈছে যে বিপ বেন কৰিব নালাগে, এই বিষয়টো নিশ্চয় লিখিত ৰূপত যদি দিয়ে, কিন্তু লিখিত মুখত সংবাদ মাধ্যমৰ আগত ক'লে নহ'ব তেওঁলোকে বিপ মানে বেন কৰিব লাগে নে নালাগে। হয় লাগে যদি লাগে বুলি লিখিতভাৱে দিয়ক, নালাগে যদিও তেওঁলোকক লিখিতভাৱে দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো এটা সিদ্ধান্ত লোৱাত সহজ হ'ব, কাৰণ কিয় কেবিনেটত এই বিষয়ে আলোচনা কৰিব পাৰিব। গতিকে লাগক বা নালাগক এই বিষয়টো লৈ পেলাই লিখিত ৰূপত যাতে দিয়ে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ। এইটো তেওঁ আচলতে হাঁহিয়াতৰ পাত্ৰহে হ'ব এনেকুৱা কথা ক'লে, কাৰণ কিয় আমি কোৱা কথা নহয় এইটো। তেওঁলোকে ধৰ্ম নিৰপেক্ষ যে কথা কয়, তেওঁলোকৰ পূৰ্বৰ মই নাম নকওঁ, তেওঁলোকৰ আজি বহু বছৰ আগতে তেওঁলোকে মন্তব্য কৰিছিলে যে যেতিয়ালৈ কংগ্ৰেছে মন্তব্য কৰিছিলে যে যেতিয়ালৈ আলি আৰু কুলি থাকিব তেতিয়ালৈ কংগ্ৰেছ জীৱিত হৈ থাকিব। আৰু যদি তেওঁলোকে যদি ধৰ্ম নিৰপেক্ষ হ'লহেঁতেন, তেওঁলোকৰ কংগ্ৰেছৰ এজন ৰাষ্ট্ৰীয় নেতা, তেওঁ অসমৰে আছিলে, মই আজিৰ তাৰিখত নামটো ক'ব খোজা নাই, তেওঁ কৈছিলে এই কথাষাৰ যে যেতিয়ালৈ আলি আৰু কুলি থাকিব কংগ্ৰেছৰ লগত তেতিয়ালৈ কংগ্ৰেছ জীৱিত থাকিব। এই কথাষাৰৰ পৰা গম পোৱা যায় তেওঁলোকে ক'ব লাগিছিলে যে ভাৰতবৰ্ষৰ জনসাধাৰণ যেতিয়া আমাৰ লগত থাকিব, অসমৰ জনগণ যেতিয়া আমাৰ লগত থাকিব, সেই কথাষাৰ তেওঁলোকে ক'ব পৰা নাই নহয়। আমিহে ক'ব পাৰোঁ যে অসমৰ জনসাধাৰণ ভাৰতক ভাল পোৱা, ভাৰতৰ স্বাভিমানী ব্যক্তি, অসমীয়া স্বাভিমানী ব্যক্তি যেতিয়ালৈ থাকিব, ভাৰতত থাকিব, অসমত থাকিব, তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি থাকিব। আমি এই কথাষাৰে কওঁ যে ভাৰতীয় কৃষ্টি সংস্কৃতিক ভাল পোৱা, ভাৰতীয় স্বাভিমান থকা, অসমীয়া কৃষ্টি সংস্কৃতিক ভাল পোৱা, অসমীয়া স্বাভিমান থকা যিসমূহ ব্যক্তি যেতিয়ালৈ থাকিব তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ বা UPPL বা মিত্ৰ গোষ্ঠী আমাৰ লগত থাকিব বা আমি থাকি যাম। গতিকে ধৰ্ম নিৰপেক্ষ যে নহয়, তেওঁলোকৰ নেতাই, ৰাষ্ট্ৰীয় নেতাই সেই কথাষাৰ যে কৈছিলে সেইটোৰ জৰিয়তে প্ৰমাণ পোৱা যায় যে যেতিয়ালৈ আলি কুলি থাকিব তেতিয়ালৈ কংগ্ৰেছ থাকিব। তাৰমানে তেওঁলোকে তেতিয়া ধৰ্ম নিৰপেক্ষ নাছিলে, তেওঁলোকে আলিৰ ওপৰত বিশ্বাস কৰিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে।